মই যিটো দেখিছোঁ সেইটোহে কৈছোঁ। সিহঁত দুটা দেখোন কিবা দূৰে দূৰে থকা যেন লাগে, সেয়েহে কৈছোঁ কথাটো। এটা কথা সঁচা, মই দেউতাৰ কথাত বাধ্য হৈহে অনুভৱৰ লগত বিয়াত বহিবলৈ মান্তি হৈছিলোঁ। বিয়াৰ আগত মই অনুভৱক মাত্ৰ এদিনহে লগ পাইছিলোঁ। মোৰ ইচ্ছা নাছিল, কিন্তু বছ, দেউতাই দিয়া শিক্ষা মই একেবাৰে পাহৰা নাই। তেনেহ'লে এইটো কাম কিয় কৰিলি? কিয় নিজৰ জীৱনটো ধ্বংস কৰিলি? তই জাননে তোৰ এই সিদ্ধান্তৰ কাৰণে মই কিমান কষ্ট পাইছোঁ? তুমি মানসিক ভুল বুজি নাথাকিবা। এইবিলাকত তাইৰ গাত কোনো দোষ নাই। আপুনিতো সকলোবোৰ দেখি আছে। এতিয়া কওক, মই কি কৰিম? অনুৱে সকলোৰে কাৰণে ইমান চিন্তা কৰে, সকলোকে ইমান সহায় কৰে, তথাপি তাৰ লগতে এনেকুৱা কিয় হয়? বৌ, আপুনি যে দুখত আছে সেইটো মই বুজি পাইছোঁ, আৰু অনুলৈও মোৰ বহুত দুখ লাগিছে। নেজানো অমলীয়া, ভগৱানে আমাক কি খেলা দেখুৱাইছে। তাকেহে বৌ, এনেকুৱাও যে হ'ব পাৰে সেইটো মই কেতিয়াও ভবাই নাছিলোঁ। আচলতে কিছুমান মানুহে আনৰ আৱেগ অনুভূতি একোৱেই বুজি নাপায়। কিন্তু অনুৰ লগত এনেকুৱা কৰিবলৈ তেওঁলোকে সাহস ক'ত পালে? অনুৰ লগত কোনোবাই অন্যায় কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। মোক ইয়াৰ উত্তৰ লাগিব, দিব লাগিব তেওঁলোকে। কুণাল ক'ত? আহি আছে, ঘৰতে আছে। ফোন কৰিছিল অলপ আগতে। আৰু কিছুদিন কুণালক তুমি এনেকৈ নচুৱাই থাকিব লাগিব, যেতিয়ালৈকে আমাৰ কামবোৰ হৈ নুঠে। কিন্তু ছাৰ, গকুল বৰুৱাই কুণালক আগতেই গুৰুত্ব দিয়া নাছিল, আৰু এই ঘটনাটো হৈ যোৱাৰ পিছত তেওঁতো কুণালৰ নামেই শুনিব নিবিচাৰে। মই ভাবিছোঁ কুণাল আৰু আমাৰ একো কামৰ মানুহ হৈ থকা নাই। তুমি অৱশ্যে ঠিকেই কৈছা, কিন্তু এটা কথা মনত ৰাখিবা নিশা, কুণাল গকুল বৰুৱাৰ একমাত্ৰ সন্তান, আৰু যিমানেই যি নহওক সন্তানক গকুল বৰুৱাই কেতিয়াও এৰিব নোৱাৰে। সেইকাৰণে তুমি হাৰ মানি নিদিবা। ঠিক আছে ছাৰ। ঠিক আছে, তুমি এতিয়া যোৱা, মোৰ এটা পুৰণি আধৰুৱা কাম শেষ কৰিবলগীয়া আছে। পুৰণি আধৰুৱা কাম? আধৰুৱা কাম। ছাৰ, পানী লওক। দাদা, ছাৰ, আপোনাৰ বিয়া পতা কিমান বছৰ হ'ল? এই জানুৱাৰীত 7 বছৰমান হ'ল। পিছে কিয় বা সুধিলে? নহয় মানে আপোনাৰ লগত কাম কৰা মোৰ ইমান দিন হ'ল, আপোনাৰ পৰিয়ালত কোন কোন আছে আপোনাক সোধাই হোৱা নাই নহয়। সেইটো কথা মই আকৌ আচৰিতে হৈছোঁ। কিয়? নহয় মানে ছাৰ, কোনোদিনে নোলোৱা কথা এষাৰ আজি আপুনি উলিয়ালে যে, সংসাৰ পৰিয়াল এইবোৰৰ পৰাতো আপুনি আঁতৰিয়ে থাকে। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। কলিতা, কিছুমান কথা ইচ্ছা কৰিলেও ভাগ্যত নিমিলে, বুজিছে? মানে ছাৰ? কলিতা, আপুনি যে ক'লে মই সংসাৰ কৰিব নিবিচাৰোঁ, পৰিয়াল ফেমিলি এইবোৰৰ পৰা আঁতৰি থাকোঁ,
মই আঁতৰি থাকিবলৈ বাধ্য কলিতা। ছাৰ মই আপোনাক ধেমালিতেহে কৈছিলোঁ, আপুনি ইমান চিৰিয়াছ হৈ যাব বুলি ভবাই নাছিলোঁ। চৰি ছাৰ। কেনেকুৱা কলিতা, ভয় খুৱাই দিলোনে আপোনাক? ছাৰ আপোনাৰ কেনেকুৱা লাগে? অভিনয় কৰিব পাৰিমনে মই? পাৰিব ছাৰ, চিনেমা কৰিব পাৰিম? একদম হিৰ' হ'ব পাৰিব। সঁচাই কৈছেনে? মই আকৌ আপোনাক কিয় মিছাকৈ ক'ম ছাৰ, হিৰ' হ'ব পাৰিম মই? একদম পাৰিব। এই ছাৰ হা, আমি এতিয়া গৈ থাকোঁ নেকি? তাকে এনেকৈ অভিনয় কৰি থাকিলে যিটো পুলিচৰ চাকৰি আছে সেইটো নোহোৱা হ'ব। দিয়ক পানী বটলটো। এতিয়া বাৰু কাম নাথাকিলে অভিনয় প্ৰেক্টিচ কৰিম কলিতা, বুজিছে? আমি কেইদিনমানৰ পিছতেই আমাৰ কামবোৰ আৰম্ভ কৰিম। প্ৰথমতে সকলোৰে লগত কথা পাতি তেওঁলোকৰ মানসিক অৱস্থাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিব লাগিব। সেইটোৱেই ভাল হ'ব। আপুনি কোন? এনেকৈ সোমাই আহিল যে? নমস্কাৰ। আপুনি হয়তো মোক চিনি পোৱা নাই। মই সাগৰ চৌধুৰী। সাগৰ চৌধুৰী? কিন্তু আপুনি ইয়াত কিয়? কাম আছে, আচলতে প্লটটো চাবলৈ আহিল। মই বুজা নাই। ইয়াত মই এটা কনষ্ট্ৰাকশ্যনৰ প্লেনিং কৰিছোঁ। প্লেনিং কৰিছোঁ মানে? বুজা নাই? ইমান ধুনীয়া লোকেশ্যন, একেবাৰে চিটিৰ মাজমজিয়াত। মোৰ প্ৰজেক্টটোৰ কাৰণে পাৰফেক্ট প্লেচ। আপুনি এইবোৰ কি কৈছে? এয়া আমাৰ শিশু আশ্ৰয় গৃহৰ মাটি। আপুনি ইচ্ছা কৰিলেই যিকোনো কাম কৰিব নোৱাৰে। এটা কথা কি জানে, মই ইচ্ছা কৰিলেই সকলো সম্ভৱ। আচলতে বহুত আগতে ইয়াত প্ৰজেক্টটো আৰম্ভ কৰিব লাগিছিল, কাৰণ মই কিছুদিন বাহিৰত আছিলোঁ, সেইকাৰণে কৰিব পৰা নাছিলোঁ। আপুনি এইবোৰ কি কৈছে নাজানো, কিন্তু প্লিজ আপুনি এতিয়া ইয়াৰ পৰা যাওক। ঠিক আছে, মই এতিয়া যাওঁ বাৰু, কিন্তু আপোনালোকৰ হাতত আৰু বেছি দিন নাই। আহিছোঁ। তুমি এইবোৰ কি কৈছা? মানে ইমান দিনে তোমালোক? বৈভৱী, মানুহে ইমান দিনে মোক সেই স্থানটো দিবই নোৱাৰে। অনুভৱ, কি ভাবি আছানো? কিছুমান কথাই মনটো বৰ খেলি মেলি কৰি আছে বৈভৱী। তোমাৰ চিন্তাৰ কাৰণটো মই বুজি পাইছোঁ। তোমাৰ লগত বহুত বেয়া হ'ল, কিন্তু সেইটো কথাকে তুমি কিয় চিন্তা কৰি আছা? তোমাৰ যে তাত ভুল নাই সকলোৱে জানে। মই সেইবোৰ কথা চিন্তা কৰা নাই বৈভৱী। বেলেগ এটা কথাইহে মোৰ মনটো অশান্ত কৰি তুলিছে। নতুনকৈ আকৌ কি কথা হ'ল? বাদ দিয়া, সেইবোৰ কথা কৈ মই তোমাক আমনি কৰিব খোজা নাই। অনুভৱ, তুমি এইবোৰ কি কৈছা? তোমাৰ সমস্যাবোৰ তুমি মোৰ লগত শ্বেয়াৰ কৰিব পাৰা। আমি বহুদিনৰ পৰা একেলগে ইয়াত কাম কৰি আছোঁ। ইজনে সিজনৰ প্ৰব্লেমবোৰ জানো আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ? বৈভৱী, তুমি চাগে জানা মানসী মোৰ লগত বিয়াত বহিবলৈ মন নাছিল। বাপেকৰ হেঁচাত পৰিয়ে তাই মোৰ লগত বিয়াত বহিবলৈ মান্তি হ'ল। জানো, কিন্তু ইমান দিনে মই তোমাক কোৱা নাছিলোঁ তুমি বেয়া পোৱা বুলিয়ে। কিন্তু তোমালোকে ইমান খৰখেদাকৈ বিয়াত কিয় বহিলা? সেইবোৰ বহুত কথা বৈভৱী, কিন্তু এতিয়া মই বেলেগ এটা প্ৰব্লেমতহে পৰিছোঁ। কি প্ৰব্লেম?
মায়ে ইমান দিনে ভাবি আছিলে মোৰ আৰু মানসীৰ বিয়াখন ইটো সিটোৰ সন্মতিতে হৈছে। মানে আমি আগৰ পৰা ইটো সিটোৰ লগত সম্পৰ্কত আছিলোঁ। কিন্তু এতিয়া মায়ে গম পালে যে আমি ইমান দিনে কেৱল পতি পত্নীৰ নাটকহে কৰি আছিলোঁ। আচলতে স্বামী স্ত্ৰীৰ কোনো সম্পৰ্কই আমাৰ মাজত নাই। অনুভৱ, তুমি এইবোৰ কি কৈছা? মানে ইমান দিনে তোমালোক অবৈভৱী, মানসীয়ে ইমান দিনে মোক সেই স্থানটো দিবই নোৱাৰিলে। মই আশা কৰিছিলোঁ, কিন্তু সেই আশা পূৰণ নহ'ল, আৰু ভৱিষ্যতলৈও চাগে কেতিয়াও নহ'ব। মোৰ একদম বিশ্বাস হোৱা নাই অনুভৱ। তুমি বিশ্বাস কৰিব নোৱাৰিলেও সেয়াই সত্য। অনুভৱ, তুমি মোক আজি খুব ভাল খবৰ এটা দিলা। তুমি নুবুজিবা মই কিমান সুখী। বৈভৱী, সেই সুযোগটোৱে ল'বই লাগিব। বৈভৱী, বৈভৱী, হা? কি হ'ল? কি ভাবি আছা? নাই, তুমি কোৱা কথাবোৰে ভাবি আছিলোঁ। গোটেই কথাখিনি মোক খুলি কোৱাচোন। স্বপ্নালী, 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 ইমান উধা ধুকাই আহিছে যে। বাহিৰত কি হৈ আছে তুমি গম পোৱা নে নাই? কি গম পোৱাৰ কথা কৈছে পেহী? কি তুমি সঁচাকৈ গম নোপোৱা নেকি কি হৈ আছে? তুমিও যে মানুহ আৰু কি গম পোৱাৰ কথা কৈছে? মই একো বুজি পোৱা নাই, কওকচোন। ঘৰত এখন মহাভাৰত হৈছে নহয়, তুমি গম পোৱা নে নাই? মহাভাৰত? কি মহাভাৰতনো পেহী? মইচোন একো বুজিয়ে পোৱা নাই। বৌয়ে আজি মানসিক ঠিকছে দিছে। মায়ে মানসিক নিদিবনো কিয়? যিহে কাণ্ড কৰিছে। অনুৰ লগতনো মানসী আৰু তাইৰ মাক দেউতাকে এনেকুৱা কাণ্ড কৰিব লাগেনে? কথাবোৰ শুনি যে মোৰে কিবা লাগি গৈছে জানানে? ধনী মানুহ হ'ল বুলি এনেকুৱা কৰিব নালাগে দেই। গম পোৱা নে নাই? মানসী আৰু অনুভৱৰ বিয়াখন বোলে মানুহক দেখুৱাবলৈহে পতা। সিহঁতৰ মাজত পতি পত্নীৰ একো সম্পৰ্কই নাই। কি? অবৈভৱী, ছাৰে এনেকুৱা কিয় কৰিলে? মানসীয়েতো অন্ততঃ বাধা দিব লাগিছিল। এই কথাবিলাকে কেতিয়াবা বৰকৈ আমনি কৰে। কাকো ক'বও নোৱাৰোঁ। মই বুজিব পাৰিছোঁ তোমাৰ কেনেকুৱা লাগিছে। বিশ্বাসঘাতকতা সহ্য কৰাটো বৰ টান। কিন্তু মোৰ এতিয়া মালেহে চিন্তা লাগিছে। ময়ো তাকেই ভাবিছোঁ। আণ্টিয়ে চাগে বৰ কষ্ট পাইছে। কোন মাকেনো বিচাৰিব নিজৰ সন্তানৰ লগত এনেকুৱা হোৱাটো? সেইটো মই বুজিছোঁ, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা পৰিস্থিতিও কেতিয়াবা হ'ব পাৰে। অন্ততঃ মানসীয়ে মোক বুজিব বুলি ভাবিছিলোঁ। মানুহে ভবাটো বা বিচৰাটোৱে যদি হ'লহেঁতেন, তেতিয়া চাগে সকলো মানুহেই সুখী হ'লহেঁতেন। কিন্তু মই আচৰিত হৈছিলোঁ তোমালোকৰ বিয়াখনক লৈহে। কাৰণ মই জনাততো মানসীৰ মানসীৰ কি? মানসীৰ এজন বয়ফ্ৰেণ্ড আছিল। সেইটো কথা মই জানো, তাই মোক কৈছিলে। তেন্তে তুমি কিয় আগবাঢ়িলা? কাৰণ বাদ দিয়া, এতিয়া মোক কোৱা মই মাক কেনেকৈ বুজাওঁ? তুমি বেয়া পালেও তোমাক কথা এটা কওঁ। আজি যদি মানসীৰ ঠাইত তুমি হ'লাহেঁতেন, বৌয়ে কথাবোৰ ইমান সহজভাৱে ল'লেহেঁতেন নে? এতিয়া অনুভৱক কেনেকৈ বাটৰ পৰা আঁতৰ কৰিব পাৰি সেইটো কথা ভাব। মোৰতো ভয় হৈছে
পাপাৰে তাক আৰু কিবা কিবি দায়িত্ব দি দিয়ে নেকি? মা হুম? পাপাই যদি সেইটো কৰে সকলো শেষ হৈ যাব। পেহী আপুনি এইবোৰ কি কৈছে? মানসীয়ে এনেকুৱা এটা কাম কৰিলে? তাকেইতো ময়ো আচৰিত হৈছোঁ, কেনেকৈ এনেকুৱা এটা কাম কৰিব পাৰে? আপোনাৰ চাগে ক'ৰবাত ভুল হৈছে। মানসীয়ে এনেকুৱা এটা কাম কৰিব পাৰিব জানো? তাই দেখোন আমাৰ লগত ইমান ভালকৈ কথা বতৰা পাতে আৰু সকলোকে সন্মানো কৰে। এইবোৰ চব নাটক বুজিছা? ধনী মানুহৰ মন তুমি কি বুজি পাবা? মুখত এটা পেটত এটা। আৰু এতিয়া বা নতুনকৈ কি পাং পাতি আছে? মোৰ কিন্তু একেবাৰে বিশ্বাস হোৱা নাই দে পেহী। বিশ্বাস হ'ব কেনেকৈ? মোৰো বিশ্বাস নহ'লহেঁতেন যদি কথাবোৰ মই নিজ কাণেৰে নুশুনিলোহেঁতেন। আৰু কোনেনো ভাবিব বাৰু যে এনেকুৱা এখন ধুনীয়া মুখৰ আঁৰত এনেকুৱা চৰিত্ৰ লুকাই আছে? পিছে মা এতিয়া ক'ত আছে? ক'ত থাকিব আৰু? নিজৰ ৰুমতে সোমাই কান্দি আছে। বৌয়ে মনত বৰ আঘাত পাইছে জানানে? মানসীক তেওঁ ইমান মৰম কৰিছিল আৰু তাই এনেকুৱাহে কৰিলে। মলয়া, শুনা মলয়া, এইবোৰ কথা এতিয়া ইয়াতে সামৰা। এই কথা আৰু পাতি নথকাই ভাল, নহ'লে এই ঘৰখনত মিছাই অশান্তি বাঢ়িব। বৌ, আপুনি মোক ভুল বুজিছে। মই এই ঘৰখনত অশান্তি হোৱাটো বিচৰা নাই। মই জানো অনুৰ পেহীয়েক নহয়। তাৰ কথা ভাবি যে মোৰ কিমান দুখ লাগিছে সেই কথাটো মই আপোনালোকক কেনেকৈ বুজাম? চোৱা মলয়া, মই তোমাক দোষাৰোপ কৰা নাই। মই জানো তুমি অনুক বৰ ভাল পোৱা, কিন্তু হোৱাটোতো হৈ গ'ল। আমিতো সেইবোৰ নোহোৱা কৰিব নোৱাৰোঁ। গতিকে এইবোৰ কথা আৰু ইয়াতে পাহৰি পেলোৱা। হ'ব বৌ, আজিৰ পৰা আৰু মই এইবোৰ কথা নুলিয়াওঁ। কিন্তু বৌ, অনুৰ দৰে সকলোৰে বাবে চিন্তা কৰা ল'ৰা এটাৰ লগত যে ভগৱানে কিয় এনেকুৱা কৰিলে সেইটো ভাবিহে মোৰ বৰ দুখ লাগিছে। তাক বাৰু ভগৱানে এইকণ সুখো দিব নোৱাৰেনে? বেচেৰাটোৰ চাগে অন্তৰখনে কিমান কান্দিছে। হ'ব, তুমি এতিয়া কটা কটা নকৰিবা। দেখিলানে? বৌয়ে এতিয়াও নিজৰ বোৱাৰীয়েকৰ দুখেই দেখি পোৱা নাই। মায়েতো একো বেয়া কথা কোৱা নাই। চব স্বাৰ্থপৰ, চব সুবিধাবাদী। পেহী, তুমি বেয়া পালেও তোমাক কথা এটা কওঁ। আজি যদি মানসীৰ ঠাইত তুমি হ'লাহেঁতেন, বৌয়ে কথাবোৰ ইমান সহজভাৱে ল'লেহেঁতেন নে? গতিকে সময় থাকোঁতে কথাবোৰ ভালদৰে চিন্তা কৰিবা, পাছলৈ যাতে পস্তাব নালাগে। এতিয়া কি কৰিম বুলি ভাবিছোঁ? পাপাৰেতো চব কথা গম পালেই। তাকে ভাবিছোঁ, কিবা এটা হ'লেও চিন্তা কৰিব লাগিব। এই অনুভৱটো যে নহয় বিৰাট লাকি। ইমান কষ্ট কৰিলোঁ, শেষত চব পানী হৈ গ'ল। পাপাইতো এতিয়া চান্সেই পালে, জোঁৱাইক বেছি মৰমৰ হৈ পৰিল। এতিয়া অনুভৱক কেনেকৈ বাটৰ পৰা আঁতৰ কৰিব পাৰি সেইটো কথা ভাব। মোৰতো ভয় হৈছে পাপাৰে তাক আৰু কিবা কিবি দায়িত্ব দি দিয়ে নেকি। মা পাপাই যদি সেইটো কৰে সকলো শেষ হৈ যাব। আমি যেনে তেনে পাপাক ৰখাব লাগিব। কিন্তু ৰখাবি কেনেকৈ? এতিয়াতো পাপাৰে আমাৰ একো কথাই নুশুনে, আৰু আমিও কিবা এটা ক'বলৈ বেয়া হ'ল। এতিয়া খালি বোৱাৰীয়েক আৰু জোঁৱায়েকৰ কথা শুনে।
মা আপোনাক চাহ ইয়াতে দিওঁনে? নালাগে বোৱাৰী, তুমি আমাৰ ৰুমতে থৈ যোৱা, মই দেউতাৰ লগত একেলগে খাম। ঠিক আছে মা। মা তুমি কষ্টুৰীক বোৱাৰী বুলি আজি ইমান মৰমত মাতিলা যে? কাৰণ আছে। কি কাৰণ থাকিব পাৰে মা? এই সাহসটো আজিকালি বাঢ়িছে। আজি মোৰ মুখে মুখে কথা কৈছে, তাই মোক চিনি পোৱা নাই। বাবা, তই কস্তুৰীৰ লগত তেনেকুৱা একো কাম নকৰিবি যিয়ে আমালৈ বিপদ চপাই আনে। নাৱেৰে ভতিয়াই যোৱা বাটে সাধুলৈও ভতি যোৱা মনে সযতনে সামৰি থয় যাতনাৰো মাল সময় অকৰা নোহোৱা মনৰ